যি পৰিৱেশৰ সূচনা হ'ল ইয়াৰ পাছত ভাৰতবৰ্ষৰ আৰু চুবুৰীয়া দেশৰ মাজত ইতিমধ্যে যুদ্ধ আৰম্ভ হৈছে। আমাৰ তীৰ্থযাত্ৰীসকলে প্ৰাণ হেৰুৱাৰ উপৰিও পেহেলগামত কেইবাগৰাকীও ভাৰতীয়ই তেখেতলোকক ৰক্ষা কৰিবলৈ গৈ আত্মবলিদান দিলে। আৰু ইয়াৰ উপৰিও যোৱা 6 মে তাৰিখে পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ কৰিবলৈ গৈ ভাৰতৰ দুজন সেনা জোৱানে প্ৰাণ আহুতি দিব লগা হ'ল। এই বীৰ জোৱানসকলৰ প্ৰতি আৰু এই তীৰ্থযাত্ৰীসকলৰ প্ৰতি আৰু যিসকল ভাৰতীয় তেখেতলোকক ৰক্ষা কৰিবলৈ গৈ আত্মবলিদান দিলে সকলোলৈকে ফাট বিহু সমিতিৰ লগতে সমগ্ৰ ঢকুৱাখানাবাসীয়ে গভীৰ শ্ৰদ্ধাঞ্জলি যাচিছোঁ। আৰু আজি যোৱা ৰাতি মুখ্যমন্ত্ৰীয়ে এটা টুইট কৰিছিল। মুখ্যমন্ত্ৰী ডাঙৰীয়াই 10 মে'ৰ পৰা আমি মাহজোৰা আমি কাৰ্যসূচী পাতিলোঁ। 10 মে'ৰ পৰা বিহুৰ কাৰ্যসূচীসমূহ বাতিল কৰি আমি বৰ্তমান দেশৰ ঐক্য সংহতিৰ লগত ঐক্যবদ্ধ হৈ থাকিব লাগে। আমি তেখেতৰ আহ্বানৰ প্ৰতি সহায় জনাইছোঁ। গতিকে দেশৰ সাম্প্ৰতিক পৰিস্থিতিত মুখ্যমন্ত্ৰী মহোদয়ৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হাত শক্তিশালী কৰিবৰ কাৰণে আমি ঢকুৱাখানাবাসী তথা ফাট বিহু সমিতি উদযাপন সমিতি আমি তেখেতৰ কাষত থিয় দিছোঁ। প্ৰয়োজনত আমি সহযোগ কৰিবলৈ যাবলৈ সাজু আছোঁ। সকলো কাৰ্যসূচী দেশৰ ঐক্য সংহতিৰ স্বাৰ্থত আমি দেশৰ লগত থাকি আমি ফাট বিহুৰ সমূহ অনুষ্ঠান বাতিল কৰিছোঁ।